কেৱল অসমতেই বহিৰাগতৰ দপদপনি কিয়? বাকী যিসমূহ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য আছে, সেয়া লাগিলে অৰুণাচলেই হওক, নাগালেণ্ডেই হওক, মেঘালয় হওক, মিজোৰামেই হওক, মণিপুৰেই হওক, তেওঁলোকৰ যিসমূহ ৰাজ্য, সেইসমূহত কিহৰ কাৰণে বহিৰাগতৰ দপদপনি বা এনেকুৱা ধৰণৰ কথাবিলাক নহয়, তাৰ কেইটামান কাৰণ আছে। তাৰ পূৰ্বে মই এটা কথা উল্লেখ কৰোঁ। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পোনপটীয়াকৈ ক'ব নোৱাৰিলে যে কাৰ্বি আংলঙৰ PGR VGRত যিসকল লোক আছে বসতি কৰি, যিসকল অনা অসমীয়া, যিসকল কাৰ্বিও নহয় বা অন্যান্য জনজাতীয় লোকো নহয়, সেইসকলক উচ্ছেদ কৰা হ'ব বুলি ডাইৰেক্টলি ক'ব নোৱাৰিলে। কিন্তু তেওঁ কৈছে যে ফেন্সিং দিয়া হ'ব, বনাঞ্চললৈ ৰূপান্তৰ কৰা হ'ব, PGR VGRৰ 8,000 বিঘা মাটি, আৰু লগতে কোৱা হৈছে যিসমূহ বহিৰাগত লোকৰ যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছে তেওঁৰ লাইচেঞ্চ কেঞ্চেল কৰা হ'ব বুলি ক'লে। আৰু অন্যান্য কিছুমান কথা যে ফেন্সিং দি পেলাই বননীকৰণ কৰাৰ সিদ্ধান্ত তেওঁলোকে ল'ব, বা যিসমূহ PGR VGR যিসমূহ চৰকাৰী কাৰ্যালয় আছিল সেইসমূহো PGR VGR অন্তৰ্ভুক্ত নোহোৱা অঞ্চলত গৈ পেলাই স্থানান্তৰিত কৰা হ'ব এইবুলি ক'লে। সেইবিলাক কথা মানি ল'লোঁ। কিন্তু অসমতেই বহিৰাগতৰ দপদপনি কিয় হ'ব পাইছে? ইয়াৰ কাৰণ দুটা আছে। কেৱল অসমেই নহয়, ত্ৰিপুৰাটো আজি 91% ত্ৰিপুৰী লোকসকল আছিল। আজি তেওঁলোকৰ পাৰ্চেণ্টেজ হৈছে কিমান জানেনে? 19%। 91টো উল্টা। এতিয়া বেংগলীৰ ৰাজত্ব চলিল ত্ৰিপুৰাত। অসমখন দ্বিতীয় ত্ৰিপুৰা হ'বলৈ গৈ আছে নেকি? যিটো সময়ত আমি অসমখন দ্বিতীয় কাশ্মীৰ হ'বলৈ গৈ আছে নেকি বুলি কোৱা হয়, সেই সময়ত আৰু এটা কথা কিন্তু উল্লেখ হৈছে যে অসমখন দ্বিতীয় ত্ৰিপুৰা হ'বলৈ গৈ আছে নেকি? এই দুটা কথা কিন্তু চৰ্চা চলে সময়ে সময়ে। কেইটামান পইণ্ট এই মুহূৰ্তত ক'বলৈ বিচাৰিছোঁ। এইকেইটা মই আপোনালোকৰ বুলি আগবঢ়াইছোঁ, কিন্তু পুনৰবাৰ কৈছোঁ, অসম আৰু ত্ৰিপুৰাক বাদ দি উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য যিসমূহ ৰাজ্য, সেয়া লাগিলে অৰুণাচলেই হওক, নাগালেণ্ডেই হওক, মিজোৰামেই হওক, মণিপুৰেই হওক বা মেঘালয়েই হওক, বহিৰাগত লোকে সহজে আধিপত্য তাত স্থাপন কৰিব নোৱাৰে বা দপদপনি দেখুৱাব নোৱাৰে। ইয়াৰ মূল কাৰণসমূহ কি জানেনে? ইয়াৰ মূল কাৰণ হৈছে, প্ৰথম, ইনাৰ লাইন পাৰ্মিট। অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰত প্ৰৱেশৰ বাবে ILP বাধ্যতামূলক। ইয়াৰ দ্বাৰা বহিৰাগতৰ প্ৰৱেশ আৰু থকাৰ সময়সীমা কঠোৰভাৱে নিয়ন্ত্ৰণ কৰা হয়। বেছি সময় থাকিব নোৱাৰে। আৰু দ্বিতীয়তে হৈছে ষষ্ঠ অনুসূচী। মেঘালয়ৰ দৰে ৰাজ্যসমূহত জনজাতীয় পৰিষদবোৰৰ হাতত ভূমি আৰু স্থানীয় প্ৰশাসনৰ ওপৰত ব্যাপক ক্ষমতা থাকে। ফলত বহিৰাগত লোকে তাত মাটি ক্ৰয় কৰিব নোৱাৰে। ইয়াৰ উপৰি আছে ভূমি সুৰক্ষা আইন। এই ৰাজ্যসমূহত বহিৰাগত লোকৰ বাবে মাটি কিনাৰ অধিকাৰ প্ৰায় নাই বুলিবই পাৰি। ভূমিৰ ওপৰত কেৱল থলুৱা লোকৰে অধিকাৰ থাকে তাত, যাৰ ফলত কোনো বহিৰাগতই অৰ্থনৈতিক বা সামাজিকভাৱে আধিপত্য বিস্তাৰ কৰিব নোৱাৰে। ইয়াত যেনেকৈ চেলুন বা মুচি হয়। আৰু জনজাতীয় ঐক্য আছে এই ৰাজ্যসমূহত। এই ৰাজ্যবোৰৰ জনজাতীয় সমাজ অতি শক্তিশালী আৰু সচেতন। নিজৰ ভাষা, সংস্কৃতি আৰু পৰিচয় ৰক্ষাৰ বাবে তেওঁলোকে যিকোনো ধৰণৰ বহিৰা হস্তক্ষেপৰ পৰা তেওঁলোকক মুক্ত কৰি ৰখাৰ বাবে তীব্ৰ বিৰোধিতা কৰে। সেয়েহে আইনী সুৰক্ষা কৱচ আৰু শক্তিশালী সামাজিক গাঁথনিৰ বাবে এই ৰাজ্যসমূহত, অসম আৰু ত্ৰিপুৰাক বাদ কৰি, বহিৰাগতৰ আধিপত্য বিস্তাৰ কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছে। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পৰা শিক্ষা লৈ অসমতো অন্যান্য যিসমূহ ৰাজ্য, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ বা মিজোৰামেই হওক, সেইসমূহৰ নিচিনাকৈ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰেনে? তেতিয়া সেই বাংলাদেশীৰ লগতে বহিৰাগতৰ যিটো দপদপনি চলি আছে অসমত, সেয়া নাইকিয়া কৰিব নোৱাৰিবনে?